নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট পাবৰ বাবে কি কৰিব? নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট ক'ত লাগে? নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট OBCৰ গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন বিচাৰিলে বা চেণ্ট্ৰেলত আপোনাৰ ৰিজাৰ্ভেশ্যন বিচাৰিলে, কোনো ইউনিভাৰ্চিটি এডমিশ্যনৰ কাৰণে বিচাৰিলে, ৰিজাৰ্ভেশ্যন যেতিয়া বিচৰা হয় তেতিয়াহ'লে আপোনাৰ NCL চাৰ্টিফিকেট লাগে। অকল OBC চাৰ্টিফিকেট জমা দিলে তেতিয়া আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনাৰ এলিজিবল নহয়। গতিকে NCL এপ্লাই কাৰণে আপোনাৰ নন ক্ৰিমিলিয়াৰ যিটো এপ্লিকেশ্যন ফৰ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট এখন অনলাইন ফৰ্ম হয়, এখন অনলাইন আবেদন কৰিব লাগিব। ইয়াত এপ্লিকেণ্টৰ নাম, আবেদনকাৰীৰ নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম অফ দ্য এপ্লিকেণ্ট, তাৰপিছত আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, ৰেভিনিউ, ভিলেজ, পোষ্ট অফিচ, মৌজা, পুলিচ ষ্টেচন, হাউচ, পিনক'ড এইখিনি ফিল আপ কৰি দিব লাগিব। তাৰপিছত এইটো অনলাইন এপ্লাই কৰিব লাগে। নেম অফ দ্য কাষ্ট, ইয়াত কাষ্ট আপোনাৰ জাতিৰ নাম লিখিব লাগে, কোন কাষ্টত পৰে। কাষ্ট আপোনাৰ ইয়াত OBC লিখিব নালাগিব, তেওঁ কাষ্ট চাব কাষ্টটো কি সেইটো লিখিব লাগিব। ধৰি লওক আপোনাৰ চাব কাষ্টটো যি হয় তেওঁলোকৰ যোগী, তেলী এটচেট্ৰা যিখিনি চাব কাষ্ট থাকে তেওঁলোকে সেইখিনি চাব কাষ্টখিনি ইয়াত লিখিব লাগিব। তাৰপিছত আপোনাৰ ইয়াতে মাকৰ আপোনাৰ টাইপ অফ অৰ্গেনাইজেশ্যন, গভৰ্ণমেণ্ট, প্ৰফেশ্যন মানে কি কৰে তেওঁ এইটো লিখিব লাগিব। দেউতাকৰটো লিখিব লাগিব এইটো কলমত। যদি ৱাইফৰ হয় তেতিয়াহ'লে হাজবেণ্ডৰ লিখিব লাগিব, আৰু ৱাইফৰ হ'লে ৱাইফৰটো লিখিব লাগিব। আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন, কোন ডিপাৰ্টমেণ্টত কাম কৰে তেওঁলোকৰ ডেজিগনেশ্যনটো লিখিব লাগিব। যদি খেতিয়ক হয় তেতিয়া কাল্টিভেশ্যন লিখি দিলে হ'ল, দেউতাকৰ খেতি হ'লে কাল্টিভেশ্যন লিখি দিলে, মাক যদি হাউচ ৱাইফ হয় ইয়াত হাউচ ৱাইফ লিখি দিলে হ'ল। তাৰ টোটেল ইনকাম, মাকৰ ইনকাম কিমান, যদি মাকৰ ইনকাম নীল হয় নীল লিখিব। দেউতাকৰ ইনকাম যদি ধৰি লওক যিমানে হয় 1 লাখ বা আপোনাৰ 1.5 লাখ যিমান হয় তেনেকৈ লিখিব পাৰে। তাৰোপৰি ইয়াত আপোনাৰ এড্ৰেছৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, প্ৰুফ অফ দ্য ৰেচিডেঞ্চি, ইয়াত আপোনাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ বা আপোনাৰ আধাৰ কাৰ্ড যিকোনো দিব পাৰে। OBC বা MOBC চাৰ্টিফিকেট দিব পাৰে। এই চাৰ্টিফিকেটটো আপোনাৰ ধৰি লওক যিখন ডিজিটেল চাৰ্টিফিকেট পোৱা যায় সেইখন চাৰ্টিফিকেটে দিব লাগিব, কাৰণ তাত যেতিয়া আপোনাৰ অনলাইন এপ্লাই কৰা হয় তাত এইখন দি ভেৰিফিকেশ্যন হয়। আৰু আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপোনাৰ যিখন ইনকাম চাৰ্টিফিকেট উলিওৱা হয় সেইখন ইনকাম চাৰ্টিফিকেট ইয়াৰ লগত লাগিব। মোৰ এটা ভিডিঅ'ত ইনকাম চাৰ্টিফিকেট কিদৰে এপ্লাই কৰিব লাগে সেইটো দিয়া আছে, গতিকে সেইটোখিনি চালে আপোনাৰ ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰিব এইটো জানিব। তাৰোপৰি আপোনাৰ ইয়াত ফটোও লাগে, আৰু আপোনাৰ এনি আদাৰ ডকুমেণ্টত এই ইউজাৰ ফৰ্মখন দিব লাগে, আৰু মাটিৰ খাজনা ৰচিদ থাকিলে খাজনা ৰচিদ দিব পাৰে। আৰু আপোনাৰ ধৰি লওক যিকোনো আপোনাৰ ইয়াতে ডকুমেণ্টছৰ দেউতাকৰ বা মাকৰ বা স্কুল চাৰ্টিফিকেট এইবিলাক ডকুমেণ্টছ আপলোড কৰিব পাৰে।